ছাত্ৰ ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 8.1 ত্ৰিকোণমিতি চেপ্টাৰৰ সম্বন্ধে আলোচনা কৰিম। তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, তেতিয়াহ'লে তোমালোকে নতুন নতুন অংক পাই থাকিবা। এতিয়া মই প্ৰথমতে তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ ত্ৰিকোণমিতি মানে কি। ত্ৰিকোণমিতি হ'ল কোনো এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াৰ কোনো নিৰ্দিষ্ট দুটা সূক্ষ্মকোণ থাকে, তাৰ যিকোনো এটা নিৰ্দিষ্ট কোণ সাপেক্ষে ইয়াৰ বাহুবোৰৰ অনুপাত নিৰ্ণয় কৰা হয়। গতিকে মই ধৰো এ বি চি এটা সমকোণী ত্ৰিভুজ, ইয়াৰ এম বি কোণ ইকুৱেল টু 90 ডিগ্ৰী আৰু ইয়াৰ এ আৰু চি দুটা সূক্ষ্মকোণ। এম এ আৰু এম চি দুটা সূক্ষ্মকোণ। এতিয়া মই তোমালোকৰ আগত হয় এ কোণ নাইবাতো চি কোণ সাপেক্ষে মই ত্ৰিকোণমিতিৰ বাহুবোৰৰ অনুপাতটো মই নিৰ্ণয় কৰিম বা বাহুবোৰৰ অনুপাতটো মই তোমালোকক দেখুৱাম। মই প্ৰথমতে ধৰো এ কোণটো সাপেক্ষে মই এই বাহুবোৰৰ অনুপাত নিৰ্ণয় কৰিম। ধৰো এ কোণ ইকুৱেল টু থিটা, এম এ কোণ ইকুৱেল টু থিটা হ'লে এইটো হ'ল থিটা। ইয়াৰ এটা চলক ৰাশি, ইয়াৰ কোনো নিৰ্দিষ্ট মান নাই, যিটো মান আমি দিম বা ওলাব সেইটো হ'ব ইয়াৰ নিৰ্দিষ্ট মান। এম এ কোণ যদি থিটা হয় আৰু থিটা কোণ সাপেক্ষে যদি ইয়াৰ বাহুবোৰৰ অনুপাত নিৰ্ণয় কৰোঁ, তেতিয়াহ'লে এই এ কোণ বা থিটা কোণৰ লগত যিটো লাগি আছে এইটো হ'ব ভূমি, আৰু এই থিটা কোণৰ বিপৰীত যিটো আছে এইটো হ'ব লম্ব, আৰু 90 ডিগ্ৰীৰ বিপৰীত যিটো আছে এইটো হ'ব কৰ্ণ বা অতিভুজ। এতিয়া আমি এম এ ইকুৱেল টু থিটা হ'লে এ কোণ সাপেক্ষে আমি ত্ৰিকোণমিতিৰ বাহুবোৰৰ অনুপাত নিৰ্ণয় কৰিম। এতিয়া এম এ কোণ সাপেক্ষে ত্ৰিকোণমিতিক বাহুবোৰৰ অনুপাত হ'ল বা হ'ব সাইন থিটা। প্ৰথমতে মই লিখিলো সাইন থিটা। সাইন থিটা হ'ল লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ, বি চি বাই এ চি, বা এইটো আমি পি বাই এইচ বুলি লিখিব পাৰোঁ, লম্ব বাই কৰ্ণ, বা এইটো অসমীয়াত লিখিব পাৰোঁ লম্ব বাই কৰ্ণ। cos থিটা ইকুৱেল টু ভূমি বাই কৰ্ণ, ভূমি আছে ইয়াত এ বি বাই এ চি, বা ইয়াত বি বাই এইচ ইকুৱেল টু ভূমি বাই কৰ্ণ। tan থিটা ইকুৱেল টু লম্ব বাই ভূমি, বি চি বাই এ বি ইকুৱেল টু পি বাই বি ইকুৱেল টু ভূমি বাই লম্ব বাই ভূমি বাই ভূমি।
cot theta equal to cot theta হবে ইয়ার উল্টাটো tan theta উল্টাটো AB বাই BC অর্থাৎ ভূমি বাই লম্ব B বাই P equal to ভূমি বাই লম্ব। এটা আমি sin থিটা cos থিটা tan থিটা cot থিটা পালো। এটা আমি নির্ণয় করিম sec থিটা। sec থিটা হল cos থিটার বিপরীত অর্থাৎ cos থিটা ছিল ভূমি বাই কর্ণ, এতিয়া কর্ণ বাই ভূমি। কর্ণ আছে AC বাই AB equal to H বাই B equal to কর্ণ বাই ভূমি। এতিয়া cosec থিটা equal to এটা হল sin থিটার বিপরীত AC বাই BC equal to H বাই P equal to কর্ণ বাই লম্ব। এটা ছাত্রছাত্রীসকল ইয়াত ত্রিকোণমিতিৰ এই 6টা বাহুৰ অনুপাত আছে, মই এই 6টা বাহুৰ অনুপাত দেখুৱালো। কিন্তু ইয়াত যেতিয়া আমি এ কোণ সাপেক্ষে ওলাইছো, এইখিনি ওলাইছে, যেতিয়া আমি চি কোণত যাম, চি কোণ এটা সূক্ষ্ম কোণ, আমি চি কোণ সাপেক্ষে এই বাহুবোৰৰ অনুপাত নিৰ্ণয় কৰিব পাৰিম। মই সেইটো তোমালোকক দেখুৱাই আছো। এতিয়া ইয়াত আমি পালো sin থিটা ইকুৱেল টু P বাই H ইকুৱেল টু লম্ব বাই কৰ্ণ, cos থিটা ইকুৱেল টু B বাই H ইকুৱেল টু ভূমি বাই কৰ্ণ, tan থিটা ইকুৱেল টু P বাই B ইকুৱেল টু লম্ব বাই ভূমি, cot থিটা ইকুৱেল টু B বাই P ইকুৱেল টু ভূমি বাই লম্ব, sec থিটা ইকুৱেল টু কৰ্ণ বাই ভূমি, cos থিটা ইকুৱেল টু কৰ্ণ বাই লম্ব। এতিয়া ইয়াত আমি যিখিনি পালো, যিখিনি বাহুৰ অনুপাত পালো, এই বাহুবিলাক আকৌ যেতিয়া মই চি কোণ সাপেক্ষে এতিয়া নিৰ্ণয় কৰিম, তেতিয়া বাহুবিলাক আকৌ উলট পালট হৈ যাব। তোমালোকে এইটো চোৱা কেনেকৈ নিৰ্ণয় কৰিব লাগে। এতিয়া মই MC কোণ ইকুৱেল টু থিটা সাপেক্ষে এই বাহুবোৰৰ অনুপাত নিৰ্ণয় কৰিম। অনুপাত হ'ব, এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল, মই এই থিটা কোণটো মই ইয়াত মচি দিলোঁ, থিটা কোণটো ইয়াত নাইকিয়া হৈ গ'ল। এতিয়া চি কোণত থিটা গ'ল। এতিয়া চি কোণত থিটা যোৱাৰ লগে লগে এইটো কি লম্ব হৈ যাব। এইটো থিটা কোণৰ বিপৰীত বাহুটো সদায় লম্ব, আৰু থিটা কোণৰ লগত লাগি থকা বাহুটো সদায় ভূমি হ'ব। এতিয়া মই নিৰ্ণয় কৰিম sin থিটা। sin থিটা মানে আমি জানো লম্ব বাই কৰ্ণ। এতিয়া লম্ব আছে ইয়াত AB বাই AC। AB ইকুৱেল টু P বাই H অৰ্থাৎ লম্ব বাই কৰ্ণ। লম্ব বাই কৰ্ণ। cos থিটা ইকুৱেল টু ভূমি বাই কৰ্ণ, BC বাই AC ইকুৱেল টু B বাই H ইকুৱেল টু ভূমি বাই কৰ্ণ। tan থিটা ইকুৱেল টু লম্ব বাই ভূমি, AB বাই BC ইকুৱেল টু C বাই B ইকুৱেল টু লম্ব বাই ভূমি। এতিয়া tan থিটালৈকে গ'ল। এতিয়া আমি ওলাম cot থিটা। cot থিটা ইকুৱেল টু এইটো ওলোটাটো হ'ব
BC by AB equal to B by P. Equal to ভূমি by লম্ব। sec theta হব cos theta উল্টাটো, গতিকে ইয়াত হব AC by BC equal to H by B equal to কর্ণ by ভূমি। কর্ণ by ভূমি। cosec theta equal to sin theta উল্টা হব AC by AB equal to H by P equal to কর্ণ by লম্ব। এতিয়া ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এইখিনি ওলাই দেখুৱাই দিছো। ইয়াৰ মূল কথাটো হ'ল যেতিয়া এই থিতা কোণটোৰ সাপেক্ষে ত্ৰিকোণমিতিক বাহুবোৰৰ অনুপাত নিৰ্ণয় কৰা হয় তেতিয়া ইয়াৰ লম্ব আৰু ভূমিটো চেঞ্জ হৈ যায়। অৰ্থাৎ থিতা কোণৰ বিপৰীত বা যিটো সূক্ষ্ম কোণ সাপেক্ষে ইয়াৰ ত্ৰিকোণমিতিক বাহুবোৰ নিৰ্ণয় কৰা হয় সেই কোণটোৰ বিপৰীত বাহুটো সদায় লম্ব আৰু সেই কোণটোৰ লগত লাগি থকা বাহুটোক সদায় ভূমি বুলি কোৱা হয়। এতিয়া মই তোমালোকক নিশ্চয় দেখুৱাব পাৰিছো এই লম্ব আৰু ভূমিটো কেনেকৈ পৰিৱৰ্তন হয়, তোমালোকে নিশ্চয় অলপ বুজি পাইছা। এতিয়া মই তোমালোকক কুৱেশ্যন নম্বৰ 1 অংকটো মই কৰি দেখুৱাই দিম। কুৱেশ্যন নম্বৰ 1ৰ অংকটো মই কৰিম। ইয়াত দিয়া আছে ABC ত্ৰিভুজৰ বি কোণ সমকোণ, যেটো ABC এই বি কোণটো ইয়াত সমকোণ 90 ডিগ্ৰী আৰু AB ইকুৱেল টু 24 সেন্টিমিটাৰ। এই AB যেটো বাহু আছে এটো হল 24 সেন্টিমিটাৰ বুলি কুৱেশ্যনটো দিয়া আছে আৰু BC ইকুৱেল টু 7 সেন্টিমিটাৰ। এই BC দিয়া আছে 7 সেন্টিমিটাৰ হলে তলত দিয়া বিলাক উলিওৱা। sin A কোণ cos A, sin A ইয়াৰ পৰা আমি এই অনুপাতবিলাক নিৰ্ণয় কৰিম। তাৰ পিছত 2 নম্বৰ দিয়া আছে sin C cos C, আমি C কোণ সাপেক্ষেও নিৰ্ণয় কৰিম। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, যেহেতু ABC ত্ৰিভুজৰ দুটা বাহু দিয়া আছে AB আৰু BC, AC টো আমাৰ জনা নাই, গতিকে আমি যেতিয়া A কোণ সাপেক্ষী হোক বা C কোণ সাপেক্ষী হোক ত্ৰিকোণমিতিক বাহুবোৰৰ অনুপাত নিৰ্ণয় কৰিম তেতিয়া আমাৰ তিনিটা বাহু জনা দৰকাৰ বা অত্যন্ত প্ৰয়োজন আছে। গতিকে আমি AC বাহুটো আমি নিৰ্ণয় কৰিব লাগিব। গতিকে আমি AC টো নিৰ্ণয় কৰি লম। যেহেতু ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ গতিকে ইয়াত পাইথাগোৰাছৰ উপপাদ্যটো মই ব্যৱহাৰ কৰিম। ABC সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ। পাইথাগোৰাছৰ উপপাদ্য মতে হ'ল কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। যেহেতু আমি ইয়াত কৰ্ণৰ মান নিৰ্ণয় কৰিব লাগিব, কৰ্ণৰ মানটো ইয়াত নাই, যেহেতু কৰ্ণৰ মান মানে AC ইয়াত AC বাহুটোৰ মান বা যোগ ইয়াত নাই, গতিকে আমি এইটো নিৰ্ণয় কৰিম। কৰ্ণ ইয়াত AC টো আমি কৰ্ণ কেনেকৈ ধৰিলো, যেহেতু AC টো 90 ডিগ্ৰী কোণৰ বিপৰীতে আছে গতিকে এইটো সদায় কৰ্ণ বা নাইবাতো এনেকেও ধৰিব পাৰো আটাইতকৈ দীঘল বাহুটো যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত কৰ্ণ হয়, গতিকে AC টো আটাইতকৈ দীঘল বাহু গতিকে AC কৰ্ণ। AC স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ BC স্কয়াৰ মই ধৰিলো। ইয়াত যেহেতু থিতা কোণ সাপেক্ষে উলিয়াম আৰু C কোণ সাপেক্ষে গতিকে হয় এইটো নাইবাতো এইটো দুটাৰ পৰা এটা ধৰিব পাৰো, মই BC ধৰিলো। BC স্কয়াৰ প্লাস ভূমি মানে AB স্কয়াৰ।
এতিয়া AC ইকুৱেল টু ইয়াত যদি মই স্কোৱাৰটো উঠাই দিওঁ তেতিয়াহ'লে ইয়াত স্কোৱাৰ ৰুটৰ চিনটো আহিব। BC স্কোৱাৰ মান আছে 7 স্কোৱাৰ সেণ্টিমিটাৰ স্কোৱাৰ প্লাছ AB স্কোৱাৰৰ মান আছে 24 সেণ্টিমিটাৰ স্কোৱাৰ। सेवन स्क्वायर माने 49 सेंटीमीटर स्क्वायर प्लस 24 इंटू 24 4 इंटू 4 16 और 6 हाथ तक मान 4 इंटू 2 8 माने 9 2 इंटू 4 8 2 इंटू 2 4 6 9 और 8 17 और 7 हाथ तक मान 4 माने 5 5 7 6 सेंटीमीटर स्क्वायर। Then 49 प्लस 576 যোগ কৰি দিম আৰু সেন্টিমিটাৰ স্কয়াৰ দুটো কমন লৈ পেলাই সেন্টিমিটাৰটো মই বাহিৰত ওলাই দিম, গতিকে অকল সেন্টিমিটাৰ হ'ব। যেহেতু সেন্টিমিটাৰ ওপৰত আৰু এতিয়া স্কয়াৰ ৰুটৰ চিহ্নটো নাই, গতিকে স্কয়াৰটো উঠি গ'ল। এতিয়া 49 ইয়াৰ লগত যোগ কৰি দিম 5 7 আৰু 4 প্লাস কৰিলে 11 11 আৰু 1 12 और 2 হাতত থাকিল 1 6 to 5 5 সেন্টিমিটাৰ। এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল 5 7 6 হ'ল ইয়াৰ বৰ্গমূল হ'ব 24, গতিকে ইয়াত যিটো ৰাহি দিয়া আছে 6 to 5 আৰু 5 7 6তকৈ বহুত ডাঙৰ, গতিকে ইয়াৰ বৰ্গমূলটো 24তকৈ বেছি হ'ব। গতিকে মই এতিয়া 25 ইয়াৰ বৰ্গমূল হিচাপে ধৰিলে 25 into 25 5 into 5 25 और 5 हाथ तक 2 5 into 2 10 12 into 2 into 25 50 5 to 6 6 to 5, গতিকে ইয়াৰ বৰ্গমূল হ'ব 25 সেন্টিমিটাৰ। এতিয়া আমি AC পালো 25 সেন্টিমিটাৰ। এতিয়া যেহেতু ইয়াত তিনিটা বাহুৰ মেজারমেন্ট আহি গ'ল, প্রশ্ন দিয়া আছে AB ইকুয়াল টু 24 সেন্টিমিটার, BC ইকুয়াল টু 7 সেন্টিমিটার, আর মই এতিয়া উলিয়াই লৈছো AC ইকুয়াল টু 25 সেন্টিমিটার। যেহেতু তিনিটা বাহুৰ মেজারমেন্ট ইয়াত আছে, গতিকে আমি প্রথম অঙ্কটো কৰিম। প্রথমে আমি নির্ণয় কৰিম sin A কোণ, sin A। मैं प्रथम sin A টো উলিয়াই লম। sin A এই A কোণ সাপেক্ষে হ'ব। sin A কোণ সাপেক্ষে হলে A কোণৰ লগত লাগি থকাটো ভূমি আৰু 90 ডিগ্ৰী বিপৰীত থকাটো হ'ল কৰ্ণ আৰু A কোণৰ বিপৰীত থকাটো হ'ল লম্ব। গতিকে sin A ইকুৱেল টু লম্ব বাই কৰ্ণ BC বাই AC ইকুৱেল টু 7 সেন্টিমিটার ডিভাইডেড বাই 25 সেন্টিমিটার। এই সেন্টিমিটার আৰু এইটো সেন্টিমিটার ক্যান্সেল যাব, ইয়াত থাকিব 7 বাই 25। এতিয়া মই নিৰ্ণয় কৰিম cos A। cos A ইকুৱেল টু এই কোণ সাপেক্ষে হ'ব, এইটো হ'ব ভূমি বাই কৰ্ণ। ইয়াত ভূমি আছে AB ডিভাইডেড বাই AC। AB মান হল 24 আৰু AC মান হল 25 সেন্টিমিটার। AB আছে 24 সেন্টিমিটার আৰু AC আছে 25 সেন্টিমিটার। সেন্টিমিটার ক্যান্সেল ইয়াত থাকিব 24 ডিভাইডেড বাই 25। এতিয়া মই 2 নম্বৰ অঙ্কটো কৰিম। 2 নম্বৰ দিয়া আছে sin C, cos C। sin C অর্থাৎ এই C কোণ সাপেক্ষে আমি ইয়াৰ বাহুবোৰৰ অনুপাত নিৰ্ণয় কৰিম। যেহেতু তিনিটা বাহুৰ যোগ ইয়াত দিয়া আছে, গতিকে আমি নিৰ্ণয় কৰাটো ইমান জটিল নহয়। এতিয়া C কোণ সাপেক্ষে sin C কোণ
সাইন চি হোৱাৰ লগে লগে এইটো হৈ যাব লম্ব, এইটো হৈ যাব ভূমি আৰু এইটো হৈ যাব কৰ্ণ। সাইন চিটো আছে লম্ব বাই কৰ্ণ, এ বি বাই এ চি, এ বি ইকুৱেল টু 24 সেন্টিমিটাৰ, এ চি ইকুৱেল টু 25 সেন্টিমিটাৰ। সেন্টিমিটাৰ সেন্টিমিটাৰ কেঞ্চেল, ইয়াত থাকিব 24 ডিভাইডেড বাই 25। cos চি ইকুৱেল টু ভূমি বাই কৰ্ণ, যেহেতু cos গতিকে ভূমি বাই কৰ্ণ, বি চি বাই এ চি ইকুৱেল টু 7 ডিভাইডেড বাই 25। এতিয়া ছাত্ৰ ছাত্ৰীসকল মই ইয়াত সাইন এ, কস এ, সাইন চি, কস চি চাৰিওটাৰ মাপ বা বাহুবোৰৰ অনুপাত মই উলিয়াই দেখুৱাই দিছোঁ। তোমালোকে ঘৰত অলপ চেষ্টা কৰি চাবা।